নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। তো আজি সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 13 কুৱেশ্যন নম্বৰ 1ৰ 6টো আমি 6ৰ পৰা কৰিম। আগৰ তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত বাকীকেইটা দিলোঁ। আজি কুৱেশ্যন নম্বৰ আমি 1ৰ 6ৰ পৰা চাম। তো তোমালোকে দেখিছা 1ৰ কুৱেশ্যন নম্বৰটো এইটো, 6টো এইটো। তো ইয়াক আমাক সৰল কৰিব দিছে আৰু উত্তৰবিলাক সূচকীয় ৰূপতে ৰাখিব দিছে। তো তোমালোকে নিশ্চয় এটা কথা বুজি পালা যে এই আমি যে বিধিবিলাক প্ৰয়োগ কৰোঁ যে a to the power m into b to the power n বা a to the power n, এইটো সূচক দুটা তেতিয়াহে যোগ হ'ব যেতিয়া ভূমি দুটা কি থাকিব, একে থাকিব, a to the power m plus n। হা, মানে এইটো বিধিটো তেতিয়াহে প্ৰয়োগ হ'ব যেতিয়া ভূমি দুটা কি থাকিব, একে থাকিব। হয়, তো গতিকে ইয়াতে আবার হরণ হলে হৰণৰ ক্ষেত্ৰটো চাবা a to the power m হৰণ a to the power n, তেতিয়া a to the power m minus n। তো হৰণৰ ক্ষেত্ৰটো বিধিটো তেতিয়াহে প্ৰয়োগ হ'ব যেতিয়া এই দুটা ভূমি বুলি কয় ন, ভূমি দুটা যেতিয়া কি থাকিব, একে থাকিব। তো গতিকে ইয়াতো মানে এইটো ষ্টাইলত আছে, মানে কি এইখিনিৰে কি হৈ আছে, হৰণ হৈ আছে। গতিকে ইয়াৰ ভূমিবিলাক একে বনালেহে তাৰ মানে হৰণৰ বিধিটো প্ৰয়োগ হ'ব। তো ভূমিবিলাক একে বনাব মাথা মাৰিম। চাবা ইয়াতে ভূমি কিমান আছে, ইয়াতে ভূমি আছে 2, গতিকে ইয়াতে ভূমি আছে 4। গতিকে এই দুটাৰ মাজত যদি সেই বিধিটো আমি প্ৰয়োগ কৰিব মানে চেষ্টা কৰোঁ, তেতিয়াহ'লে এই ভূমিটো 2 বনাব লাগিব। হয়, ভূমিটো 2 বনাম। চাবা এই দুটাতো টেনচনে নাই, ইয়াৰে ভূমি b আছে আৰু ইয়াৰে ভূমি কি আছে, b আছে। গতিকে এই দুটাতো ডাইৰেক্ট হৰণৰ বিধিটো প্ৰয়োগ হ'ব, নিশ্চয় বুজি পাইছা। কিন্তু এই দুটাত ভূমি দুটা বেলেগ বেলেগ আছে ন, সেইকাৰণে ভূমি দুটা আমি একে একে বনাই ল'ম। হয়, চাবা এইটো 2 to the power 8 এনেকুৱাই থাকক। এতিয়া 4ক তোমালোকে জানা 4 মানে 2 into 2, হয়নে, 2 into 2। গতিকে 2 into 2 হলে আমি তাক কি কৰিব পাৰোঁ, 2 স্কুৱেৰ কৰি লিখিব পাৰোঁ। হয়, তো এনেকুৱা হ'ল 2 এই 4টোক আমি লিখিলো 2 স্কুৱেৰ, তাৰ ওপৰতো আৰু এইটো আছিলে 4 আছিলে, ঘাত 4। তো গতিকে এইটো এনেকে লিখিলো। তাৰপিছত আছে b to the power 4 ইনটু 3 b to the power কিমান 5। নিশ্চয় এইখিনি বুজি পালা। এতিয়া চাবা কি হ'ল, তোমালোকেতো নিশ্চয় জানা যে 2 to the power 8 এনেকুৱা ডাবল যদি পাৱাৰ থাকে এই দুটা কি হ'ব, পূৰণ হ'ব। গতিকে কোনটো বিধি মতে হ'ব চাবা, a to the power m whole to the power n এনেকুৱা থাকিলে a to the power mn মানে এই দুটা কি হয়, পূৰণ হয়। তো তোমালোকক মই আগতে দিছো। তো তেতিয়াহ'লে এই দুটাও কি হ'ব, পূৰণ হ'ব। তাৰ মানে 2 to the power কি হ'ল 8, 2 to the power 8 হ'ল। তো চাবা ইনটু 3, ইয়াতে একো নাই মানে ইনটু দিব পাৰো, b to the power কিমান 5। হয়, এতিয়া চাবা এইটো হ'ল b to the power কিমান 4। ঠিক আছে, এতিয়া এই 3টো ভূমি বাৰু, ওপৰত পাৱাৰটো 1 আছে, কিন্তু 3 লগত মিলা জানো কিবা আছে তলত, হৰণ কৰিবতো আমি নোৱাৰিম। গতিকে 3টোক অলপমান ৰেচপেক্টটো দি পেলাই আগত লিখি থৈ দিলো, থাক তই, তোৰ লগত মানে কোনো মিলা চিলা নাই, সেইকাৰণে তই ইয়াতে থাক। এতিয়া মিলা আছে, চাবা এই ভূমি মিলিছে, হয়নে। তো ভূমিটো মিলিলে কি হ'ব, সূচক দুটা কি হ'ব, বিয়োগ হ'ব, 2 to the power 8 minus 8। কাৰণ এইটোৰে কি হৈ আছে, হৰণ হৈ আছে। হৰণৰ ক্ষেত্ৰত এই দুটা কি হয়, বিয়োগ হয়। চাবা এইবাৰ চাবা ইয়াতো b ভূমি দুটা একে আছে, তেতিয়া এই দুটা কি হ'ব, বিয়োগ হ'ব, b to the power কি হ'ব 5 minus 4। এতিয়া ইয়াৰ পিছৰ শাৰীটো যদি মই ইয়াতে লিখিও, তোমালোকে নিশ্চয় দেখা পাইছা। তো গতিকে 3টো থাকি গ'ল, 3টো থাকিব দিয়া। হয়, তাৰপিছত ইনটু 2 to the power 8 minus 8 0, হয়নে। তাৰপিছত ইনটু b to the power কিমান 1, বিৰ ঘাতটো 5ৰ পৰা 4 বিয়োগ হৈ কি হ'ল 1 হ'ল, নিশ্চয় বুজি পাইছা। এতিয়া 3টো 3 থাকিব। এতিয়া তোমালোকেতো এটা জানা যে ঘাতটো যেতিয়া 0 হ'ব তেতিয়া তাৰ মানটো কি হ'ব, 1 হ'ব, হয়নে। গতিকে ইয়াৰ মানখিনি কি হৈ গ'ল, 1 হ'ল। এতিয়া বিৰ যিটো পাৱাৰ আছে সেইটো 1টো নিলিখিলেও হয় আৰু
1 এটা আছেই তাতে গতিকে কি হল 3 1 গুণ 3 আৰু এইটো হল b গতিকে এইটোৱে হল আমাৰ সৰলীকৃত ৰূপ নিশ্চয় তোমালোকে বুজি পাইছা ভিডিওটো পজ কৰি লিখি লবা চোৱা এইটো 1 ৰ 7 নম্বৰটো এইটো সৰল কৰিব লাগে বহুত ইজি হৈ আছে তোমালোকে কেৱল ভূমিবিলাক একে বনাব ট্ৰাই কৰা এই গণিতৰ টিপছটো এইটোৱে ভূমিবিলাক একে বনাব মানে বনাই লব পাৰিলে তেতিয়া আমি সেই বিধি কেইটা কি কৰিব পাৰো প্ৰয়োগ কৰিব পাৰো নিশ্চয় বুজি পাইছা ঠিক আছে আমি ভূমিবিলাক একে বনাম চোৱা ইয়াতে আমি 16ক আমি যদি ভূমি কিহৰ ভূমি বনাব পাৰো চাই লও 16ক তোমালোকে এনেকে মৌলিক উৎপাদক উলাই চাবা উলাই চালে কি হ'ব 2 দি কৰিলে 8 বাৰ মানে ডাঙৰ সংখ্যাক তোমালোকে মৌলিক উৎপাদক বিলাক উলাই চাবা তেতিয়া ভূমিটো কি হলৈ নিলে সুবিধা হয় তেতিয়া গম পাবা 2 দি কৰিলে 4 বাৰ 2 দি কৰিলে 2 বাৰ ও ইয়েস 16ত কেইটা 2 পালো 4টা 2 পালো মানে 16ক আমি এনেকে 2 টু দি পাৱাৰ 4 কৰি লিখিব পাৰো নিশ্চয় বুজি পাইছা গতিকে লিখি দিও 81 ৰো বনাই ল ৰবা 81ক 2 টু দি পাৱাৰ 4 কৰিলে এইটোৰ লগত মিলিব ভূমি এইটো ভূমিটো আছে নহয় গতিকে এইটো হৰণ কৰিলে সূচক দুটা কি হৈ যাব বিয়োগ হৈ যাব এটা পাই গলো ধুনিয়া তো ইয়াতে আকৌ 81ক চাবা দেই 81ক আমি কৰিব পাৰো সে 3 দি কৰিলো 3 2 6 2 থাকিলে 21 3 7 গুণ 21 গতিকে আকৌ 3 দি কৰিলে 3 9 গুণ 27 3 3 গুণ 9 81ৰ ভূমিটো বনাব পাৰো আমি কিমান বনাব পাৰো 3 to the power 4 কিমান বনাব পাৰো 3 to the power 4 মানে 3 কেইটা পালো 4টা পালো নহয় তো ঠিক আছে এইখিনি আমি পালো এইখিনি বনাই যাম চাবা এতিয়া কথাটো মন কৰিবা তোমালোকে এই মাজত যে পুৰণডাল আছে নিদিলে হয় গতে ওপৰৰখিনি এনেকে আছে মানে গতে কিটা পুৰণে হৈ আছে হৰ কেইটাও কি হৈ আছে পুৰণে হৈ গৈ আছে তোমালোকক এনে আৰু পাজল লগোৱাৰ কাৰণে এইখিনি এনেকে দি দিছে এডাল নিদি পেলাই যদি তোমালোকে ডাইৰেক্ট এনেকেও দিয়া গতে কিটা এই অৰ্থটো একে বুজাব তো গণিতটো দিছে কাৰণে দিছে আৰু উপায় নাই আমি পিছৰ লাইনত ডাইৰেক্ট কৰি দিলো ঠিক আছে একো ভুল হ'বলগীয়া নাই 16ক লিখিলো মই 2 to the power 4 ঠিক আছে ইনটু দি গলো নিদিব পৰা আছে মানে ইনটুয়ে আছে তাতে a to the power 0 এটোৰ মানটো আমি 1 লিখিলো কিয় 1 লিখিলো নিশ্চয় বুজি পাইছা বুজি নপলে কমেন্টত জনাবা এতিয়া এইটো হল তোমাৰ b কিউব এইটো হল তোমাৰ b কিউব এতিয়া চাবা কি হ'ব ইনটু 3 কিউব ইনটু কিমান a এতিয়া চাবা 81ক আমি কি লিখিব পাৰো 3 to the power 4 3 to the power কি হল 4 তাৰ পিছত এটো হল কি a স্কয়াৰ তাৰ পিছত এটো হল তোমাৰ b হয়নে তাৰ পিছত এটো হল 2 কিউব আৰু এটো হল কি b ঠিক আছে এতিয়া এখিনি 2 কিউব এটো b নিশ্চয় বুজি পাইছা এখিনি ভাঙি ললো এটা কি কৰিব পাৰিম ভূমি তলৰ লাইনত চোৱাচোন কিবা একে একে ভূমি থকা আছে নেকি এইটো আৰু এইটোৰ একে একে ভূমি আছে হয়নে এইটো আৰু এইটো কি আছে ভূমিটো একে একে আছে গতিকে তোমালোকে মন কৰা এইটো ভূমি আৰু এইটো ভূমি একে আছে সূচক দুটা 1 1 আছে গতিকে 1 আৰু 1 কি হ'ব প্লাস হ'ব তাৰ মানে এই দুটা পূৰণ হৈ আছে আগতে পূৰণৰ কামখিনি কৰি লোৱা তাৰ পিছত আমি কি কৰিম হৰণ কৰিম এতিয়া এইটো লিখিলো চাবা 2 to the power 4 2 to the power 4 এ লিখিলো বাস থাকি গল এতিয়া 1 টো নিলিখো দিয়া 1 ৰ লগত এইটো পূৰণ হলে হেইটোৱে হৈ থাকিব 1 টো লিখাৰ আতি আৰু দৰকাৰ নাই তাৰ পিছত b কিউব হল তাৰ পিছত হল 3 কিউব তাৰ পিছত কি থাকিল a এতিয়া চাবা 3 to the power 4 3 to the power কি 4 ইনটু কি হল a স্কয়ার ইনটু b এইটো যে তোমাৰ b আৰু এইটো b এই দুটা পূৰণ হৈ আছে নাই ভূমি দুটা গতিকে সূচক দুটা 1 1 আছে এই দুটা তোমালোকৰ কি হ'ব প্লাস 1 plus 1 তাৰ মানে মই লিখি দিব পাৰো ডাইৰেক্ট লিখি দিলো নিশ্চয় বুজি পাইছা b স্কয়ার এতিয়া আৰু হল তোমালোকৰ এইটো এবাৰ কি থাকিল 2 কিউবটো থাকিল 2 কিউবটো বাৰু মই লাষ্টত পাতি দিলো এটাতো ভূমিত একে একে থকা পূৰণ কৰিব লগিয়া নাই তো গতিকে আমি এতিয়া কৰিম কি হৰণ গতিকে হৰণ কোন বিলাকেৰে কৰিম যিবিলাকৰ ভূমি একে আছে চোৱা এইটোৰ ভূমি আৰু এইটোৰ ভূমি কি আছে একে আছে
তো সেইটো কৰিম চাবা 2 to the power 4 মাইনাস কি হ'ব 3 হৰণ হৈ থাকিলে সূচক দুটা কি হ'ব মাইনাস হ'ব ইনটু তাৰ পিছত b বিৰ ক্ষেত্ৰত চোৱা b to the power 3 মাইনাস কি হ'ব 2 হ'ল এটো 3 আছে এটো 2 আছে এটোৰ পৰা এটো কি হ'ব বিয়োগ হ'ব এতিয়া ইয়াতে চোৱা এটো 3 কিউব আছে এটো 3 to the power 4 আছে তলতো অকমান ডাঙৰ আছে ন তলত এটা তিনিটাৰ মানে বেছিকে পূৰণ হৈ আছে ইয়াত তিনিটা তিনি পূৰণ হৈ আছে ইয়াত এটা তিনি পূৰণ হৈ আছে তো গতিকে আমি ইয়াত এনেকে লিখিব 3 to the power 3 মাইনাস কি হ'ল 4 3 মাইনাস 4 হ'ল তাৰ পিছত ইনটু এইটো চোৱা এৰ ঘাত কিমান 1 ইয়াতে কিমান 2 গতিকে a to the power আমি 1 মাইনাস 2 লিখিব পাৰো এখিনিলৈকে নিশ্চয় বুজি পালা এইটো যদি বুজি পালা তাৰ পিছত তোমালোকে চোৱা 2 to the power 4 minus 3 মানে 1 হ'ল হয় আৰু এই b to the power কি হ'ল 3 minus 2 3 minus 2 হলে 1 হ'ল তাৰ পিছত 3 to the power 3 minus 4 এইটো তো minus 1 হ'ব হয় নে কাৰণ 3 ৰ পৰা minus 4 বিয়োগ কৰিলে minus 1 হ'ব এতিয়া a to the power এইটো কি হ'ল minus 1 এতিয়া ইয়াৰ পিছত আমি কি কৰিম চাবা 2 to the power 1 তাৰ মানে কি হ'ল 2 এ হ'ল হয়নে এটা আছে মানে 2 b to the power 1 মানে কি হ'ল b হ'ল নিশ্চয় বুজি পালা এটা 3 to the power minus 1 সূচকৰ মানটো কি হ'ল ঋণাত্মক হ'ল এই মানটো কি হ'ল ঋণাত্মক হলে কি কৰা যায় তোমালোকে এটা বিধি সদায় মনত ৰাখিবা এটা সৰু চাই বিধি এটা আছে ঋণাত্মক হলে a to the power বা মাইনাস m হলে বা মাইনাস 1 বা আমি জি বুলি ধৰো তেতিয়া হলে কি হ'ব 1 by a to the power 1 by a হ'ব তাৰ মানে সূচকৰ মানটো যদি ঋণাত্মক হয় হি তাৰ আগৰ মানৰ 1 দশমাংশ হয় 10 ভাগৰ 1 অংশ হয় তাৰ আগৰ মানটোৰ হয় সূচকৰ মানটো কি হলে ঋণাত্মক হলে মানে ভগ্নাংশ হৈ যায় মানে এইটো কি হ'ব চাবা 3 to the power minus 1 আছে নহয় কি হল 1 by 3 আগৰ মানটোৰ 10 ভাগৰ 1 অংশ হৈ যাব তো এইটো হলে কি হ'ব 1 by a মানে এইটো এনেকুৱা কি হল ভগ্নাংশ সূচকৰ মানটো ঋণাত্মক হোৱা বাবে এতিয়া চোৱা তোমালোকে 2 b 1 1 এইকেইটা গোটেইকেইটা পূৰণ হ'ব ন গতিকে তলত হ'ব 3a 3 ওপৰত হ'ব 2 আৰু b 2b 1 1 পূৰণ হলে এই দুটাৰ লগত সেইখিনি থাকিব নিশ্চয় বুজি পালা এইটো আৰু এইটো পূৰণ হৈ তলত হ'ল 2 আৰু b পূৰণ হলে 2b তাৰ লগত 1 পূৰণ হলে 2b হ'ব 1 পূৰণ হলে 2b হ'ব নিশ্চয় বুজি পাইছা তো এইটোৱে হ'ল ইয়াৰ সৰলীকৃত ৰূপ তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা চোৱা এবাৰ নম্বৰ 3 এইটো চাবা কি কৰিছে দেখুৱা যে এইখিনিৰে হৰণ কৰিলে 6 কিউব পোৱা যায় তাৰ মানে আমি এই সংখ্যাটোক এইটোৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কিমান পাম বুলি দেখুৱাব লাগে 6 কিউব পাম বুলি দেখুৱাব লাগে চাবা হৰণ কৰি এইখিনি পাম বুলি দেখুৱাব দিছে গতিকে ইমানক ইমানেৰে কি কৰি দিম হৰণ কৰি দিম চাবা তো হৰণ কৰিব লাগে তাক 1 by 6 to the power 7 হৰণ এইখিনিৰে কি কৰিব লাগে হৰণ কৰিব লাগে 1 by 6 to the power 10 ঠিক আছে এতিয়া কথাটো মন কৰিবা ভূমি দুটা কি আছে একে আছে হয়নে ভূমি দুটা কি আছে একে আছে তেতিয়া এই সূচক দুটা কি হ'ব মাইনাস হ'ব মানে 1 by 6 to the power 7 মাইনাস কি হ'ব ভূমিখিনি তুমি ব্ৰেকেটৰ ভিতৰত থকাখিনিক তোমালোকে ভূমি বুলি ভাবা 1 by 6 ক তোমালোকে ভূমি বুলি যদি ভাবা 7 মাইনাস কি হ'ল 10 গতিকে এনেকুৱা হ'ল 1 by 6 গতিকে 7 ৰ পৰা 10 বিয়োগ হলে কিমান হ'ল -3 সূচকৰ মানটো তো কি হ'ল ঋণাত্মক হ'ল হয়নে সূচকৰ মানটো কি হ'ল ঋণাত্মক হ'ল তেতিয়া তোমালোকক মই
একচুৱেলি এই যিটো সূচকৰ মান ঋণাত্মক হোৱা বিধিটো সেইটো তোমালোকে পোৱা নাই তো তোমালোকে পোৱা নাই পাব লাগিব পাবা তো গতিকে টেনশ্যন ল'ব নালাগে মই বিধিটো তোমালোকক অকণমান আগতে ক'লোৱে যে সূচকৰ মান যদি ধৰা a টু দি পাৱাৰ -1 হয় তেতিয়া জাষ্ট এটা ভগ্নাংশ হৈ যায় 1/a হয় তাৰমানে মই আৰু বস্তুখিনি ক্লিয়াৰ কৰি দিছোঁ কেইটামান উদাহৰণৰ দ্বাৰা 10 টু দি পাৱাৰ ধৰা -1 হ'লে 1 কি হ'ব 10 হ'ব গতিকে 10 টু দি পাৱাৰ যদি -2 হয় 1/10 স্কুৱেৰ হ'ব জাষ্ট -2 উঠি ভগ্নাংশ হৈ যাব হয় তাৰপিছত যদি 10 টু দি পাৱাৰ -3 হয় তেতিয়াহ'লে কেনেকুৱা হ'ব তোমালোকে নিজে চাই ল'বা তো 10 টু দি পাৱাৰ -4 হ'লে এনেকুৱা হ'ব 1/10 টু দি পাৱাৰ 4 তো নিশ্চয় বুজি পাইছা তো গতিকে মাইনাছ থাকিলে ফান্দাটো বুজি পালা নহয় মাইনাছ থাকি ইয়াৰ পিছৰ শাৰীটো মই ইয়াতে কৰিছো মাইনাছ থাকাৰ ফান্দাটো হ'ল এইটো মাইনাছ আছে নহয় মাইনাছটো কৰিলো মাইনাছ থাকাৰ কাৰণে এনেকুৱা ভগ্নাংশ হ'ল ওপৰত এটা 1 আহিব হয় তো কি হ'ব এই মাইনাছডাল গুচি যাব 1/6 কি হ'ব কিউব হ'ব নিশ্চয় বুজি পাইছা এইটো ভগ্নাংশ এনেকুৱা ৰূপ কিয় পালে কাৰণ ইয়াতে কি আছিলে সূচকৰ মানটো ঋণাত্মক আছিলে চাবা এইবাৰ কথাটো মন কৰিবা 1 এই যে পাৱাৰটো আছে কিউব 1 কিউব 6 কিউব মানে 1 ৰ ঘাত কিমান 3 6 ৰ ঘাত কিমান 3 গতিকে আমি এনেকুৱা লিখিব পাৰো 1 কিউব আৰু 6 কিউব এতিয়া যে মই 1 কিউব বুলি লিখিছো মানে 1 টো 3 বাৰ পূৰণ হৈ আছে আৰু 1 3 বাৰ পূৰণ হলে 1 এ হ'ব 3 বাৰ কিয় নহওক কিয় 100 বাৰ পূৰণ হলে 1 হ'ব এটা তোমালোকে এটা কথা মন কৰা ক্লাস 5 মানত এটা বস্তু পাই আহিছা আমি কি কৰিব লাগে এইডাল হল বৰ্ডাৰ এইটো 1 ক হৰণ কৰিব লাগে 1/6 এৰে ভগ্নাংশৰ হৰণ কি আহি গল ভগ্নাংশৰ হৰণ এতিয়া ভগ্নাংশৰ হৰণত তোমালোকে কি কৰিছিলা মন কৰাচোন ক্লাস 5 মানতে পাইছিলা ধৰা 1 ক তোমালোকে কিন্তু এইটো ষ্টাইলত পোৱা নাছিলা এনেকুৱা পাইছিলা ধৰা 1 ক 1/6 এদি হৰণ কৰিব লাগে হয় তো ইয়াতো চোৱা 1 ক হৰণ কৰিব লাগে 1/8 খিনিৰে গতিকে ইয়াত এইটো ষ্টাইলত আছে গতিকে ইয়াক যদি আমি এনেকেও লিখো কথাখিনিটো একেই হ'ল এনেকে থাকা মানেও এইটোৰে এইটোক হৰণ হৈ থকা আৰু 1 হৰণ 1/6 এনেকে থকা মানেও এইটোৰে এইটোক কি হৈ থকা হৰণ কৰি থকা গতিকে এনেকুৱা হৰণটো তোমালোকে জানিছিলা নাজানিছিলা যদি মনত কৰা কি কৰিছিলা 1 হৰণত ঠাইত লিখিছিলা কি পূৰণ তাৰ পিছৰ পদটো কৰিছিলা কি প্ৰতিক্ৰম 6 টো ওপৰত লিখিছিলা 1 টো তলত লিখিছিলা মানে হৰটো লব হৈছিল লবটো কি হৈছিল হৰ হৈছিল এইটো কাটি গৈছিল উত্তৰটো কিমান পাইছিলা 6 পাইছিলা আৰু অকনমান বস্তুটো মই ক্লিয়াৰ কৰি দিছো চাবা ধৰা 6 ক যদি হৰণ হৈ আছে 5/3 ৰে বা 3/5 এদি হৰণ হৈ আছে মই যিকোনো সংখ্যা লৈছো তেতিয়া তোমালোকে কি কৰিবা 6 এইটো আমি পূৰণ চিন কৰি দিলে হ'ল তাৰ পিছত এইটো প্ৰতিক্ৰম কৰি দিলে হ'ল 5 টো ওপৰত গল 3 টো তলত আহি গল হয়নে তো গতিকে এইটো কাটা যাব 3 2 গুণ 6 গতিকে 2 পূৰণ কি থাকিল 5 2 5 গুণ হল কিমান 10 গতিকে হৰণৰ ভগ্নাংশৰ হৰণ বিলাক আমি এনেকে কৰিছিলো নিশ্চয় তোমালোকৰ মনত আছে তো ইয়াতো আমি সেই ভগ্নাংশ এটাৰে হৰণ কৰিব লগা হ'ল কাক হৰণ কৰিব লগা হ'ল চাবা 1 ক হৰণ কৰিব লগা হ'ল কিহেৰে হৰণ কৰিব লগা হ'ল এইখিনিৰে তেতিয়া হলে আমি কৰি দিম কি পূৰণ তেতিয়া হলে এইটো কি হৈ যাব প্ৰতিক্ৰম মানে 6 কিউব টো ওপৰত যাব 1 টো তলত আহিব নিশ্চয় বুজি পাইছা নাই কোৱা 1 ক এইখিনিৰে হৰণ হৈ আছে তো এইটো প্ৰতিক্ৰম হৈ গল হয়নে প্ৰতিক্ৰম হলে 1 1 কেনসেল হল বাৰে কেনসেল নহলেও আৰু একে ভাবিবই নালাগে এইটো কথা 1 এৰে এইখিনি হৰণ কৰিলেও সেইখিনি হ'ব 1 এৰে পূৰণ কৰিলেও সেইখিনি হ'ব 6 কিউব তো হৈ গল নে আমাক গণিতত কি দেখাব দিছিল চোৱা ইমানক ইমানেৰে হৰণ কৰিলে ইমান পোৱা যায় গতিকে এইখিনিৰে কি কৰিলো হৰণ কৰিলো কৰি কি পোৱা গল 6 কিউব গতিকে দেখুৱা হল বুজি পাইছা নিশ্চয় হল
ঠিক আছে ভিডিওটো পজ কৰি এইটো লিখি ল'বা চোৱা 3 ৰ কুৱেশ্যন নাম্বাৰ এইটো ডি হ'ব বি আৰু চি মই পিছত কৰি দি আছো ডি টো আগতে মনোযোগ দিয়া ঠিক আছে তো এতিয়া চাবা এইখিনিৰে কি কৰিব লাগে হৰণ কৰিব লাগে তো একো নাই টেনচন মত লও হয়নে চাই লোৱা -2 হোল কিউব হোল স্কোয়াৰ ডাবল পাৱাৰ হয় ডাবল পাৱাৰ থাকিলে কি হ'ব এই হ'ব a to the power m হোল টু দি পাৱাৰ n a to the power mn এই দুজনে কি হ'ব পূৰণ হ'ব হয় নে নহয় চাবা মজা হৰণ কৰিব লাগে হৰণ এইটো এনেকুৱা -2 হোল স্কোয়াৰ হোল কিউব এইখিনিৰে এইখিনি কি কৰিব লাগে হৰণ কৰিব লাগে তো এইটো দেখিলে তোমালোকে সদায় আৰু ৰৈ নাথাকিবা এইটোটা কি কৰি দিয়া পূৰণ কৰি দিয়া সমাধান ওলাই যাব তোমালোকৰ চাবা তো এনেকুৱা হ'ল এই -2 কি কৰিবা -2 বাৰু ঠিক আছে এবাৰ ৰাখি দিলো এনেকে -2 এইটো হৈ গ'ল তোমালোকৰ এই হোল টু দি পাৱাৰ 6 হৈ গ'ল দিয়া ঠিক আছে তো গতিকে হৰণ -2 এবাৰ ৰাখি দিয়া এইটো ইফালে ভাবিব নালাগে এইখিনি ভাবি থাকা এইখিনি যেনেকে আছে এনেকে এৰা এই দুটাও কি হৈ গ'ল 6 গতিকে চোৱা ভূমি দুটা একে হয়নে নহয় এইখিনি এই ব্ৰেকেটৰ গোটেই ভিতৰখিনি ভূমি বুলিয়ে ভাবা এইখিনিও ভূমি হয়নে ভূমি দুটা কি হ'ল একে হ'ল তেতিয়া সূচক দুজনী কি হ'ব মাইনাছ হ'ব হয়নে নিশ্চয় বুজি পাইছা তো গতিকে -2 আমি ইয়াক অলপ বেলেগকেও লিখিব পাৰোঁ নিলিখিলেও হয় 6 - 6 গতিকে ইয়াৰ যিটো হ'ল আৰু নাটকখন শেষে হ'ল প্ৰায় -2 6 ৰ পৰা 6 মাইনাছ হ'লে কিমান 0 তো আমিতো গম পাইছো সূচকৰ মান 0 হ'লে তাৰ মানটো কি হয় 1 হয় 1টো ইয়াতে লিখি দিলে অলপ ভাল দেখিব তো নিশ্চয় বুজি পাইছা তাৰ মানে এইখিনি হৰণ কৰিলে আমি কি পালো 1 পালো হয় ভিডিওটো পজ কৰি এইটো লিখি ল'বা চাবা 4 ৰ 1 টো চাবা 13 বিৰ এইটো আমি কি কৰিব লাগে সৰল কৰিব লাগে মানে যিমান পাৰো ইমান সৰু কৰি লৈ যাব লাগে হয়নে তো তোমালোকক কৈছিলো মই যে এই ওপৰখিনিক তলৰখিনিৰে হৰণ কৰিব লাগিব হয়নে ভূমিবিলাক মিলাব চেষ্টা কৰা তেতিয়াহে হৰণৰ বিধি প্ৰয়োগ কৰিব পাৰিম তাৰ মানে আমি মিলাব কাক চেষ্টা কৰিব লাগে ভূমিবিলাকক আমি মিলাব চেষ্টা কৰিব লাগে এনে 125 আছে এই 125ক কেনেকুৱা কৰিব পাৰো মৌলিক উৎপাদক যদি ওলাই চাও ধুনীয়াকে পাই যাম চাবা 5 দি যদি কৰো 5 দুগুণ কি হ'ল 10 12 পৰা 10 গলে 2 থাকিল 2 টো 5 ৰ আগত বহাই দিলে 25 তো 5 5 গুণ 25 আৰু এইটো 5 5 গুণ 25 ইয়েস পাই গলো 125ক আমি লিখিব পাৰিম 5 কিউব হয়নে 125ক লিখিব পাৰিম 5 কিউব ঠিক আছে এটা পাই গলো তাৰ পিছত 10 তলতো 10 ভূমি থকা নাই গতিকে 10ক আমি এনেকে ভাঙি দিব পাৰো 2 পূৰণ 5 বাস তেতিয়া ভাঙি দিলে এইটো আৰু এইটোৰ লগত মিলিব আৰামছে তাৰ পিছত 9 ভূমি থকা ওপৰত একো নাই বাৰু 9ক ভাঙি দিম সেইকাৰণে 9ক সেইকাৰণে ভাঙি দিম কেনেকে ভাঙি দিম 3 পূৰণ 3 কৰি ভাঙি দিম বাস গণিতটো মানে কৰাৰ আগতে টাৰ্গেট কৰি ল'ব লাগে কেনেকে কৰিম হয়নে না টাৰ্গেটটো আগতে কৰি ল'ব লাগিব তাৰ পিছতহে গণিতটো কৰিব আৰম্ভ কৰিম হয় এতিয়া 15 ভূমিটো ওপৰত নাই গতিকে 15কো ভাঙি দিও যোৱা 3 পূৰণ 5 3 ভূমি থকা ওপৰত আছে 5 ভূমি থকা ওপৰত পাই যাম গতিকে মজাকে মিলি যাব চাই থাকা এতিয়া ভাঙি দিয়া হয় মস্ত ডাঙৰ হাতুৰি এটা লোৱা লৈ কুবাই থাকা ভাঙি যাব গতিকে 125ক আমি এনেকুৱা কৰিব পাৰো 5 কিউব নিশ্চয় বুজি পালা 10ক ভাঙি দিলো 2 পূৰণ 5 হোল স্কোয়াৰ 3 to 3 to the power 8 হয়নে
এইটো হল তোমাৰ 5 স্কোয়াৰ, এইটো হল 15, 15ক ভাঙি দিলো 3 পূৰণ 5 হোল স্কোয়াৰ হয়। গতিকে এইটো 2, এইটো 9ক ভাঙি দিলো 3 পূৰণ 3 হোল স্কোয়াৰ, হোল দিব লাগিব কাৰণ 9টোক ভাঙি লৈছো হয়। এনেকুৱা কিয় কৰিলো তুমি নিশ্চয় বুজি পালা। এইবাৰ চোৱা আৰামছে হৈ গল। কি হল 5 কিউব, এইখিনিত কি কৰিবা হোল স্কোয়াৰ। এইটো ধৰা তুমি, এইটো তোমাৰ ভাইটি বা ভন্টি, গতিকে দুটাৰ কাৰণে চকলেট আনিছে হয়নে? এই চকলেটৰ ভাগটো দুটাই পাবা। কি কৈছে বুজি পাইছা নাই? এইটো তুমি, এইটো তোমাৰ ভন্টি, দুটা একেখন ঘৰৰে হয়। তাৰ দেউতাই তোমালোকৰ কাৰণে বা চকলেট আনিছে, চকলেটটোৰ ভাগ দুটাই পাবা। গতিকে কথাটো নিশ্চয় বুজি পাইছা। স্কোয়াৰটো দুটাতে হ'ব 2 স্কোয়াৰ 5 স্কোয়াৰ হয় ইনটু 3 টু দি পাৱাৰ 8 হয়। এতিয়া 5 স্কোয়াৰ, তুমি তোমাৰ ভাইটি চকলেটটো দুটাই খাব পাবা হয়। 3 স্কোয়াৰ 5 স্কোয়াৰ ইনটু 2, 3 স্কোয়াৰ চকলেটটো দুটাই পাবা হয়। নিশ্চয় বুজি পাইছা। এতিয়া একে ভূমি থকা কিবা পূৰণ কৰিব পাৰি নেকি সেইটো আগতে চাই লোৱা। পূৰণ কৰিব পাৰাৰ পিছত হে আমি হৰণ কৰিম, পূৰণ কৰি উঠি হৰণ কৰিম। একে একে ভূমি থকা কাক কাক পূৰণ কৰিব পাৰি? ওপৰত চোৱা একে একে ভূমি থকা আমি পালো, এইটো পালো, এইটো পালো, এই দুটা পূৰণ কৰি ল'ম। আৰু তলত একে একে ভূমি থকা কাক পাইছো? এইটো পাইছো, এইটো পাইছো। গতিকে এটা কাম কৰিব পাৰি, ইয়াতে মিলিছে ন, এনেকে ডাইৰেক্ট কাটি দিবও পাৰি, একদম আৰামছে কাটি দিব পাৰি কাৰণ এইকেইটা মিলি গৈছে ন। তাৰপিছত আৰু কিবা এনেকে কাটি যাব নেকি চাবা? কাটি যাবলগীয়া নাই। এটা 2 স্কোয়াৰ, এটা 2 স্কোয়াৰ নাই। ঠিক আছে, এইখিনি এনেকে কাটি দিলো। কাটি দিয়াৰ পিছত এইখিনিতে কি থাকিব? এইখিনি ইয়াতে লিখিম হয় নে নহয়? থাকিব এইবাৰ তোমালোকৰ 5 কিউব, তাৰপিছত থাকিল 2 স্কোয়াৰ আৰু 3 টু দি পাৱাৰ 8। এতিয়া তলত কিবা পূৰণ কৰিবলগীয়া আছে নেকি? 5 এইটো নাই, 5 স্কোয়াৰে হৈ থাকক। 5 স্কোয়াৰ 3 লগত আছে নেকি? চোৱা তিনিটা ভূমি থকা 3 আছে, ভূমি 3 থকা তিনিটা আছে। গতিকে ভূমিটো একে থাকিলে আৰু পূৰণ হৈ থাকিলে কি কৰিম আমি? এই সূচক বিলাক কি কৰিম? যোগ হ'ব নহয় জানো? 3 টু দি পাৱাৰ 2 প্লাছ 2 প্লাছ 2। এতিয়া তোমালোকে ভাবিছা আচাৰ্য আমি দুটা থকাতহে আমি পাইছিলো, তিনিটা থাকিলেও গোটেইকেইটা যোগে হ'ব হয়। এতিয়া আৰু এটা কি থাকিল? এইটো 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 লিখিলো নহয়, এই দুইটো থাকি গ'ল। নিশ্চয় এইখিনি বুজি পালা। ইয়াৰ পিছত আমি ইয়াতে কৰিম। ইয়াৰ পিছৰ শাৰীটো হ'ব চাবা কি হ'ব? 5 কিউব। এইটো যোগটো কৰি লওঁ বাৰু। যোগটো কৰি লওঁ মানে ইয়াতে তোমালোকক মই 2 যোগ 2 যোগ 2, তোমালোকে এটা লাইন লিখিবা হা। লিখি নেক্সট লাইনটোত কি লিখিবা? 2 যোগ 2 যোগ 2 কি হৈ গ'ল? 6। নিশ্চয় বুজি পালা? 2 যোগ 2 যোগ 2 6 হ'ব হয়। যিটো অকমান ওচৰত পাতি দিয়া, এইটো কিয় 6 হ'ল বুজি পালে নহয়? মই এটা লাইন শৰ্ট কৰি দিলো। এতিয়া পূৰণ কৰিবলগীয়া একো নাই কাৰণ ভূমিবিলাক বেলেগ বেলেগ। তো এতিয়া হৰণ কৰিম। চোৱা এইটো আৰু এইটোৰ ভূমি একে, কি হৈ গ'ল? তেতিয়াহ'লে 5 3 মাইনাছ 2। এতিয়া এইটো আৰু এইটোৰ ভূমি একে হয়, ডাঙৰৰ পৰা কৰি গৈছো। তো 3 টু দি পাৱাৰ 8 মাইনাছ কি হ'ব? 6 হয়। তাৰপিছত এতিয়া কি হ'ব চাবা? এইটো আৰু এইটোৰ ভূমি একে, ইয়াতে একো নাই মানে 1 আছে। গতিকে 2 টু দি পাৱাৰ 2 মাইনাছ 1 হয়। নিশ্চয় এইখিনি দেখি পাইছা? পাইছা, এইটো দেখিছা। এতিয়া কি হ'ল? 5 3 মাইনাছ 2 1 3 8 মাইনাছ 6 2 2 2 মাইনাছ 1 1 5 টু দি পাৱাৰ 1 মানে 5 3 স্কোয়াৰ মানে 9
এইটো সূচকীয় ৰূপত ৰাখিব দিয়া নাই নহয়, ডাইৰেক্ট আমি মানবিলাক ওলাই দিব পাৰো। 2 টু দি পাৱাৰ মানে 2। এতিয়া চোৱা 2 5 গুণ 10, 10 9 গুণ কিমান 90। এইটোৱে হৈ গ'ল সৰলীকৃত ৰূপ। নিশ্চয় বুজি পাইছা। তো ভিডিঅ'টো পজ কৰি লিখি ল'বা। তো নেক্সট তো চোৱা এবাৰ 4C মজা হৈ আছে। এতিয়া চাবা কি কৰিম, এইটো তুমি তুমি তোমাৰ ভন্টি বা ভাইটি চকলেটৰ ভাগটো দুয়োটাই পাবা ন, দুয়োটাই পূৰণ হৈ আছে হয়নে। তো a কিউব ইনটু এটা দিব পাৰো মাজত, একো নাই মানে ইনটুৱে আছে, p কিউব হয়নে। তাৰপিছত ইনটু ইয়াতো চকলেটৰ ভাগটো দুয়োটাই পাব, b স্কুৱেৰ ইনটু কিউ স্কুৱেৰ। তো r স্কুৱেৰ ইনটু c, ব্ৰেকেট উঠাই ইহঁতকো পূৰণে দিলো, সেইবিলাক চব পূৰণে হৈ আছে হয়। এতিয়া ইহঁত দুটাটো চকলেটৰ ভাগটো দুয়োটাই পাব, p স্কুৱেৰ কিউ স্কুৱেৰ a স্কুৱেৰ, মাজত পূৰণবিলাক দিলো, b স্কুৱেৰ হয় ইনটু c ইনটু r ইনটু a। এতিয়া কিবা ওপৰ আৰু তলত কাটি যায় নেকি চাবা। p স্কুৱেৰ a কিউব নাযায় 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 নাযায়, কিবা যায় নেকি। a কিউ স্কুৱেৰ আৰু কিউ স্কুৱেৰ গ'ল হয়, ভেজাল কমি গ'ল। আৰু কিবা চি গ'ল, চি গ'ল হয়। তাৰপিছত আৰু কিবা যায় নেকি, নাযায়। গৈছে বি স্কুৱেৰ গৈছে, আৰামছে গৈছে। আৰু নাই, যাবলগীয়া নাই। পাতি লওঁ ৰবা কি কি থাকি গ'ল। a কিউব ইনটু p কিউব, তাৰপাছত ইনটু থাকিল r স্কুৱেৰ, বাস এই তিনিটা থাকি গ'ল। তাৰপিছত কি থাকি গ'ল, p স্কুৱেৰ a স্কুৱেৰ আৰু কি থাকিল r ইনটু a। ৰবা ইয়াতে কিবা পূৰণটো কৰিবলগীয়া আছে নেকি চাবা, ভূমি কাৰোবাৰ একে একে আছে নেকি। এইটো আৰু এইটোতো ভূমি একে আছে হয়নে। গতিকে ভূমি একে থাকিলে এই সূচক দুটা কি হ'ব, প্লাছ কি হ'ব, প্লাছ হ'ব। তো গতিকে ইয়াতে মই এটা লাইন 1 আৰু 2 প্লাছ হৈ কি হ'ব 3 হ'ব, ডাইৰেক্ট লিখি দিলো। নিশ্চয় বুজি পাইছা হয়। এতিয়া এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া কৰিবলগীয়া কি আছে চোৱা, কৰিবলগীয়া বিশেষ নাই আৰু, গণিতটো শেষে হলো। ওপৰখিনিক এইখিনিৰে হৰণ কৰিব লাগে, হৰণ কৰিলে ভূমি একে একে থকাবিলাক বিয়োগ হ'ব। গ'ল কাটি, এনেকে কাটি দিবও পাৰো, নাইবা 3 - 3 0, তাৰ মানটো 1 হ'ব, কাটি গ'ল। তেনেকুৱাই হ'ল, এনেকে একে থাকিলে কাটি দিবও পাৰো। ঠিক আছে। এতিয়া p কিউব, এইটোৰ ভূমি আৰু এইটো ভূমি একে, গতিকে এই দুটা কি হ'ব, বিয়োগ p টু দি পাৱাৰ 3 মাইনাছ কি হ'ল 2 ইনটু এইটো আৰু এইটো ভূমি একে, 2ৰ পৰা কি হ'ব 1 এটা মাইনাছ হ'ব, কাৰণ ইয়াৰ সূচকটো 1 আছে। তো r টু দি পাৱাৰ 2 মাইনাছ 1। এতিয়া নিশ্চয় তোমালোকে বুজি পালা, কি বুজি পালা, p টু দি পাৱাৰ 3ৰ পৰা 2 মাইনাছ হ'লে 1, আৰু r ৰ পৰা 2 2ৰ পৰা 1 মাইনাছ হ'লে 1। এতিয়া ইয়াৰ পিছৰ শাৰীটো আমি এনেকে আৰামছে লিখি দিব পাৰো, p টু দি পাৱাৰ 1 মানেও p পূৰণ, r টু দি পাৱাৰ 1 মানেও r, এই হৈ গ'ল পি আৰ। এইটোৱে হ'ল সৰলীকৃত ৰূপ। নিশ্চয় বুজি পাইছা। ভিডিঅ'টো পজ কৰি লিখি ল'বা। এতিয়া ইয়াতে আমাৰ 13B টো শেষ কৰিলো। তোমালোকে দুই এটা যি ৰৈ গ'ল সেইকেইটা কৰিবলৈ ট্ৰাই কৰিবা, মই ডিটেইলছত কৈ দিছো কথাখিনি। এইবাৰ আমি নেক্সট ভিডিঅ'ত তোমালোকৰ 13C লৈ আহিছো, এটা ভিডিঅ'তে কভাৰ হৈ যাব। চিন্তা কৰিব নালাগে, গণিতবিলাক বুজি বুজি লিখি ল'বা আৰু নিজেও চেষ্টা কৰিবা হয়। তো আজিলৈ এৰিছো, ভালকে থাকিবা, পঢ়া শুনা কৰিবা। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই, নমস্কাৰ।